টাইম এইটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ এয়া প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্যযোগে এই কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে আৰু নৱেম্বৰ আৰু ডিসেম্বৰ মাহত 117 টকাতে তিনিবিধকৈ সামগ্ৰী লাভ কৰিব আৰু জানুৱাৰী মাহৰ পৰা অতিকৈ কম দৰত বজাৰ দৰতকৈ অতিকৈ কম দৰতে তিনিবিধকৈ সামগ্ৰী লাভ কৰিব মাত্ৰ 100 টকাতে লৈ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ 1 তাৰিখৰ পৰা 100 টকাতে অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 100 টকাতে চাউলৰ লগতে পাব দাইল চেনি আৰু নিমখ নৱেম্বৰ ডিসেম্বৰত 117 টকাতে লাভ কৰিব মসুৰ দাইল চেনি আৰু নিমখ এয়া ডাঙৰ খবৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে 10 পৰা 19 নৱেম্বৰৰ ভিতৰত সংগ্ৰহ কৰক ৰেচন জানুৱাৰীৰ পৰা 100 টকাতে লাভ কৰিব দাইল চেনি আৰু নিমখ মাত্ৰ 100 টকাতে তিনিবিধকৈ সামগ্ৰী লাভ কৰিব মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকী সকলে এয়া ডাঙৰ খবৰ বজাৰ দৰতকৈ অতিকৈ কম দৰতে লাভ কৰিব ৰেচন প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ জানুৱাৰী মাহৰ পৰা প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 30 টকাতে এতিয়াৰে পৰা প্ৰতি কেজি চেনি লাভ কৰিব হিতাধিকাৰী সকলে প্ৰতি কেজি মসুৰ দাইল লাভ কৰিব মাত্ৰ 60 টকাতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত এতিয়াৰে পৰা তিনিবিধকৈ সামগ্ৰী মাত্ৰ 100 টকা দিলেই লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা যে জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাত্ৰ 100 টকা দিলেই এতিয়াৰে পৰা চাউল এতিয়াৰ পৰা দাইল চেনি আৰু নিমখ এই তিনিবিধকৈ সামগ্ৰী লাভ কৰিব আৰু এই নৱেম্বৰ আৰু ডিসেম্বৰ অৰ্থাৎ এই 2 মাহত 117 টকাৰ ভিতৰত তিনিবিধকৈ সামগ্ৰী লাভ কৰিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আৰু এটা ডাঙৰ কথা যে নৱেম্বৰ আৰু ডিসেম্বৰ অৰ্থাৎ 2 মাহৰ পাছত যেতিয়া নতুন বছৰ অৰ্থাৎ নতুন বছৰৰ পৰা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মাত্ৰ 100 টকা দিলেই ৰেচন কাৰ্ডৰ দোকানলৈ যাওক আৰু লৈ আহক আপোনাৰ সামগ্ৰীসমূহ ৰেচনৰ সামগ্ৰীসমূহ লৈ আহক মুঠ তিনিবিধকৈ সামগ্ৰী অতিকৈ কম দৰতে লাভ কৰিব মাত্ৰ 100 টকাতে বজাৰ দৰতকৈ অতিকৈ কম দৰতে এতিয়াৰে পৰা লাভ কৰিব সামগ্ৰীসমূহ ইতিমধ্যে এয়া ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি সুলভ মূল্যৰ দোকানলৈ যাওক আৰু ৰেচনৰ সামগ্ৰী সংগ্ৰহ কৰক মাত্ৰ 100 টকা দিলেই এতিয়াৰে পৰা লাভ কৰিব তিনিবিধকৈ সামগ্ৰী মাত্ৰ তিনিবিধকৈ সামগ্ৰী মাত্ৰ 100 টকাতে লাভ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা মন্তব্যযোগে উল্লেখ কৰিছে যে জানুৱাৰী মাহৰ অৰ্থাৎ নতুন বছৰৰ পৰা 1 তাৰিখৰ পৰা এই তিনিবিধকৈ সামগ্ৰী লাভ কৰিব এই সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকী সকলে ৰেচন কাৰ্ডৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ নৱেম্বৰ ডিসেম্বৰ মাহত অৰ্থাৎ এই দুটা মাহৰ ভিতৰত 117 টকাত লাভ কৰিব ৰেচনৰ সামগ্ৰীসমূহ তিনিবিধকৈ সামগ্ৰী আৰু নতুন বছৰৰ পৰা অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা তিনিবিধকৈ সামগ্ৰী লাভ কৰিব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা মন্তব্যযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ দিম আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই
ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই তেনে 3 টকা হলে এৰি নিদিব আৰু 2 টকা হলে এৰি নিদিব 2 টকা 1 টকা দি লৰা দুজন চেতা কলেও তাৰ মনটো ভাল লাগে হয় না নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিচেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে তিনিওবিধ সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া লব যাব 1 পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিও দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে দালিও পালে নিমখও পালে চেনিও পালে 100 টকাত অন্তত কিছু চিন্তা মূৰৰ পৰা আঁতৰি কাৰণে আজি আমি ইয়াতে কৈছো যে আমি আপোনালোকক কম দামত যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কম দামত 1 কেজি চাউল দিম 1 কেজি চেনি দিম আৰু 1 কেজি দালি দিম চাউলটো 5 কেজি গাইপতি 1 কেজি দালি দিম 1 কেজি চেনি দিম আৰু 1 কেজি নিমখ আমি বজাৰত যি দালি আছে কিছুমান জায়গাত 95 টকা কিন্তু ভিতৰুৱা গাঁৱলৈ গৈ এই দাম 100 টকাতকৈ বেছি হৈ যায় গুৱাহাটীত আমি 95 रुपीजত পাওঁ কিন্তু হাফলং ধেমাজি জুনাই তাতে গৈ পাওঁতে দালিৰ দাম 100 টকাতকৈ বেছি হৈ যায় এই মাহত আমি আপোনালোকক দালি 69 টকাত দিম 70 টকাতকৈ 1 টকা কম চেনি আমি আপোনালোকক 38 টকা দিম চেনিৰ 55 টকা দাম আপোনালোকক আমি 38 টকাত দিম আৰু নিমখ 20 টকা দাম আমি 10 টকাত দিম কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা মই এটা ভাবিছো যে 69 টকা দিলে 1 টকা কোনে ঘূৰাই দিব দোকানীয়েতো 70 টকাই ৰাখি থব সেই কাৰণে 1 তাৰিখৰ পৰা আমি কি কৰিম যে 100 টকা দি দিলে 1 কেজি দালিও পাব 1 কেজি চেনিও পাব 1 কেজি নিমখও পাব তিনটা বস্তু একেলগে 100 টকাত ঘৰত লৈ আহিব ভাল হ'বনে বেয়া হ'ব অলপ ভাল কৰি কওক ওপৰতো চাই আছে ভাল হ'বনে বেয়া হ'ব ভাল হ'ব এতিয়া পেকেটটো এই নৱেম্বৰ আৰু ডিচেম্বৰ মাহত তিনটা বস্তু কিনিলে 117 টকা লাগিব কিন্তু 117 মানে 20 টকাই হৈ যাব 3 টকা আৰু কোনেও ঘূৰাই নাপাব যদিও দিব লাগে ধৰি ল'ব কিন্তু ঘূৰাই আনিবই মই এনেহে কৈছো নালাগে বুলি কিন্তু আপোনালোকে আনিবই তেনে 3 টকা হলে এৰি নিদিব আৰু 2 টকা হলে এৰি নিদিব
2 টকা 1 টকা দি লৰাক লুজন ছাতা কলেও তাৰ মনটো ভাল লাগে হয় নে নহয় গতিকে 10 পইচাৰো মূল্য আছে এতিয়া এই মাহত আপোনালোকে নৱেম্বৰ আৰু ডিসেম্বৰত 117 টকাত পাব কিন্তু 1 জানুৱাৰীৰ পৰা আপোনালোকে 100 টকাতে 3 বিধ সামগ্ৰী আপোনালোকে পাব আৰু মই আপোনালোকক অনুৰোধ কৰিম যে চাউলটো যেতিয়া লব যাব 1 ৰ পৰা 10 তাৰিখলৈকে আমি অন্ন সেৱা সপ্তাহ বুলি কওঁ আজিকালি এডভাৰটাইজ হয় কেতিয়াবা আমাৰ ৰেচনৰ দোকানীবিলাক খুব ভাল বহুত কষ্ট কৰে কাৰণ আজিকালি বেলেগ বস্তু নাপায় তথাপিও দুই এজনে কেতিয়াবা আগতে অলপ ইন্দুৰে বস্তা কাটা দি অলপ কাটিছিলে কিন্তু আজিকালি আমি পেপাৰত কৈ দিওঁ মেচিনো আহিলে আজিকালি চাউলটো মোটামুটি মানুহে সময়ত পায় এইবাৰৰ পৰা এই মাহত আজিৰে পৰা আমি 20 তাৰিখলৈকে কিন্তু অহা মাহৰ পৰা চাউল বিনামূলীয়া দালি 1 কেজি নিমখ 1 কেজি চাউল আৰু চেনি 1 কেজি 100 টকা এটা দি আপোনালোকে ঘৰত লৈ আহিব তাৰমানে দুখীয়া মানুহে ঘৰখন চলাবৰ কাৰণে চাউলো পালে দালিও পালে নিমখো পালে চেনিও পালে 100 টকাত অন্তত কিছু চিন্তা